আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিখনে যিখন সমিতি আছিলে চৰাইদেউ জিলা সমিতিখনে দুইখনে আজি যোগদান কৰিছে। তেখেতসকলৰ সভাপতি মনিন গগৈ চৰাইদেউৰ আৰু চন্দনজ্যোতি ফুকন দুইজনে যোগদান কৰিছে। আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় স্পোক্স পাৰ্চন পেনেলিষ্ট আপোনাৰ হিমাংশু গগৈ যোগদান কৰিছে। আনহাতে তৃণমূল কংগ্ৰেছৰ ষ্টেট কমিটিৰ ছেক্ৰেটাৰী ৰঞ্জিত কুমাৰ ৰয়, এজন অত্যন্ত গুৰুত্বপূৰ্ণ ভাষিক সংখ্যালঘুসকলৰ নেতা ৰঞ্জিত কুমাৰ ৰয়ে আমাৰ দলত আজি যোগদান কৰিছে। আমাৰ কাৰণে বহুত ভাল খবৰ এইটো। ৰতন দাস ধেমাজি ডিষ্ট্ৰিক্টৰ অল আছাম শিডিউল কাষ্ট ষ্টুডেণ্টছ ইউনিয়নৰ তেখেত ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে প্ৰাক্তন। সুবোধ তালুকদাৰ তেখেত আছিলে কোচ ৰাজবংশী সন্মিলনৰ ট্ৰেজাৰাৰ, তেখেতে যোগদান কৰিছে। বেজেৰা মণ্ডল বিজেপিৰ এক্স জেনেৰেল ছেক্ৰেটাৰী অজিত শইকীয়াই আজি যোগদান কৰিছে। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মানস কোঁৱৰ এসময়ত প্ৰেচিডেণ্ট আছিলে, এসময়ত জেনেৰেল ছেক্ৰেটাৰী আছিলে। মানস কোঁৱৰে আজি আমাৰ যোগদান কৰিছে। আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিন্তু পাটগিৰি আৰু আমচুৰ মৰিগাঁও জিলাৰ সভাপতি প্ৰাক্তন সভাপতি তেখেতসকলে আটাই আজি যোগদান কৰিছে। আৰু সৰ্বমুঠ 300মান ব্যক্তিয়ে নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে। আপোনালোকে সকলোৱে লক্ষ্য কৰিছে যে এই সময়ত ৰাইজৰ দল অসমৰ ফাষ্টেষ্ট গ্ৰয়িং আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰা, আটাইতকৈ বেছি দ্ৰুতগতিত প্ৰসাৰিত হোৱা এটা দল, ৰাজনৈতিক দল। আমি কেৱল এটা আঞ্চলিক দল নহয়, আমি আঞ্চলিকতাবাদী দল। আমি ফেডাৰেলিজিমত বিশ্বাস কৰোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ যে যদি সঁচাকৈ আমি যদি 2026 চনত আমাৰ জৰিয়তে যদি আমাৰ সহযোগত যদি চৰকাৰ হয়, আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰিব। আৰু আমাৰ সহযোগ নোহোৱাকৈ যদি কোনেও চৰকাৰ কৰিব নোৱাৰে বা আমি যদি চৰকাৰ কৰোঁ, তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ। এইটো মই শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ যে 5টা কাম কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰত আমি অসমৰ সকলো খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম আৰু অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি খেতিয়কৰ উপাৰ্জন বছৰত 3 গুণ বৃদ্ধি কৰিম। এইটো নাম্বাৰ 1 প্ৰতিশ্ৰুতি। 2 নম্বৰ প্ৰতিশ্ৰুতি হ'ল খেতিয়কৰ উৎপাদিত বস্তুৰ দাম আমি মিনিমাম ছাপৰ্ট প্ৰাইচ দিম, ভাল দাম দিম আৰু গ্ৰাহকবিলাকক আমি কম দামত মিনিমাম ছাপৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ পাছত গ্ৰাহক আৰু খেতিয়কৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰি, ডাইৰেক্ট যোগসূত্ৰ প্ৰতিষ্ঠা কৰি আমি গ্ৰাহকক কম দামত আমি বস্তু যোগান ধৰিম, দ্ৰব্য যোগান ধৰিম। 2, 3 আমি আমাৰ স্থানীয় বাসিন্দাৰ কাৰণে আৰু থলুৱা মানুহৰ কাৰণে বজাৰখন আনিম, বজাৰৰ অধিকাৰ আমি স্থানীয় মানুহৰ কাৰণে আনিম। 4 আমি প্ৰত্যেকখন গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নিবনুৱাক নিযুক্তি প্ৰদান কৰিম, যাতে অসমত এজনো নিবনুৱা থাকিব নোৱাৰে। 5 আমি অসমক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন ৰাজ্যলৈ উত্তীৰ্ণ কৰিম আৰু পৰ্যটন ৰাজ্য কৰি যেনেকৈ গোৱাৰ আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে পাৰ কেপিটা ইনকাম এজন মানুহৰ গড় জনমূৰি আয় বহুত বেছি, আমাতকৈ প্ৰায় 6 গুণ। ঠিক তেনেকৈ আমাৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা। আমি সেইটো অন্ততঃ পক্ষে 10 লাখ কৰিবৰ কাৰণে আমি পৰ্যটন ৰাজ্যৰূপে এই কামটো কৰিম। এই কামবিলাক কৰাৰ অবিহনে কোনো পধ্যে এটা জাতি আগুৱাই যাব নোৱাৰে। অসমীয়া জাতিক যদি এক খোজো আগুৱাই নিব লাগে, তেতিয়াহ'লে এই 5টা কাম কৰিবই লাগিব। কোনো টাটাই ইয়াত ছেমি কণ্ডাক্টৰ খুলি, কোনো টাটা ইণ্ডাষ্ট্ৰীয়ে আমাৰ মানুহক কেতিয়াও 100% সংস্থাপিত কৰিব নোৱাৰে, অসমীয়া মানুহক ধনী কৰিব নোৱাৰে। অসমীয়া মানুহক যদি ধনী কৰিব লাগে, আমি অসমৰ প্ৰত্যেকজন মানুহক প্ৰফেশ্যনেল বা পেচাদাৰী মানুহ কৰি গঢ়ি তুলিব লাগিব। আমাৰ লক্ষ্য হ'ল যে আমাৰ সামন্তবাদী কৃষি ব্যৱস্থাৰ পৰিৱৰ্তে, আমাৰ সামন্তবাদী উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তে আমি পুঁজিবাদী উৎপাদন ব্যৱস্থা কায়েম কৰিব খোজোঁ আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক আমি ফিউডাল আউটলুকৰ পৰা আঁতৰাই আনি পেচাদাৰী বা প্ৰফেশ্যনেল মানুহত পৰিণত কৰি অসমৰ উৎপাদন, প্ৰত্যেকজন মানুহৰ উৎপাদন অতি কমেও 10 গুণ বৃদ্ধি কৰিব খোজোঁ। এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু 2026 চনত আমি বিজেপি আৰু AIDF, হিন্দু মৌলবাদী দল বিজেপি আৰু মুছলমান মৌলবাদী দল AIDF, এই 2টা দলকে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ। চেয়াৰমানে এটা প্ৰসংগ কথা কৈছে যে 26ত যদি অখিল গগৈ চৰকাৰ গঠন কৰে, অখিল গগৈ চৰকাৰৰ শিক্ষামন্ত্ৰী হ'ব চেয়াৰমান। ইতিমধ্যে আপোনাৰ প্ৰিয় প্ৰস্তাৱ দিছে, তেওঁক তেনেধৰণে উল্লেখ কৰিছে। মানে মোৰ ক'বলগীয়া একো নাই এইটো কথাত। কালি আমাৰ দলৰ তৰফৰ পৰা খুব চাৰ্প
কমেণ্ট কৰিছেই, মোৰ ক'বলগীয়া একো নাই। তেখেতৰ এটা মন্তব্য কৰিছে, মোৰ ক'বলগীয়া একো নাই। মানে কি ক'ম, মই ভাবোঁ যে তেখেতে নিজেও জনা দৰকাৰ যে এটা দলত যোগদান কৰাৰ আগতে সেই দলটো সম্পৰ্কে মন্তব্য কৰাটো উচিত জানো। প্ৰত্যেকজন ৰাজনৈতিক মই একেলগতে বিধায়ক হিচাপে একেলগতে তাত বহি থাকোঁ, হয়নে নহয় কওক। তেখেতে যোগদানেই কৰা নাই, যোগদান কৰাৰ আগতে তেখেত মন্ত্ৰী হৈ গ'ল আৰু ডিপাৰ্টমেণ্টো পাই গ'ল। আপোনালোকে কওকচোন, যোগদান কৰাৰ আগতে কোনোবাই, চৰকাৰ গঠন কৰাৰ আগতে কোনোবাই মানে এইবিলাক কথা ক'ব নেকি? গতিকে এনেকুৱা ধৰণৰ ইম্প্ৰেক্টিকেল কথাবিলাক নকয়, প্ৰেক্টিকেল হয়। আমি সকলোৱে বিজেপি আৰু EIDF-ক পৰাভূত কৰিবৰ কাৰণে কাম কৰিব লাগে বুলি মই ভাবোঁ। মানে তেখেতক আদৰিব সাজু? কেতিয়াও আদৰিবলৈ সাজু নহয়। আমাৰ দললৈ অহাই নাই। যদি আহে মানে আমি গ্ৰহণ কৰিলেহে আহিব। আমি যদি গ্ৰহণ কৰোঁ, তেখেতে ধৰণে যি ধৰণৰ কথা কৈছে তেনেকৈ ধৰণৰ কথা ক'লে কোন মানুহে গ্ৰহণ কৰিব? হয়নে নহয় কওক? গতিকে আমি এনেকুৱা বিতৰ্কিত কথা কোৱা মানুহকো আনি আমাৰ দলটোতো বৰবাদ কৰিব নোৱাৰোঁ। এইবিলাক কথা আছে। মই মানে তেখেতৰ সম্পৰ্কে এনেই আমাৰ কালি বহুত চাৰ্প মন্তব্য দি দিয়া হ'ল, মই আকৌ তেখেতৰ সম্পৰ্কে